ইয়াত মই কচু বিলাহী কেপচিকাম পিঁয়াজ নহৰু আৰু কেঁচা জলকীয়া আৰু কেইটামান মুগৰ দাইল লৈ লৈছোঁ মুগৰ দাইলখিনি ভালদৰে ধুই ল'লোঁ ইয়াতে কচুখিনিও এনেকৈ কাটি ল'লোঁ কেপচিকাম সৰু সৰুকৈ কাটি ল'লোঁ বিলাহীও কাটি ল'লোঁ পিঁয়াজ এনেকৈ কাটি ল'লোঁ আৰু কেঁচা জলকীয়া এটা আৰু আদা নহৰু এনেকৈ খুন্দি ল'লোঁ মুগৰ দাইলখিনি আজি বেলেগ ধৰণে বনাব লৈছোঁ মইনো কেনেকৈ বনালোঁ চাওঁ আহক ইয়াতে মুগৰ দাইলকেইটা অকণমান সময় ধুই থৈ দিছিলোঁ ইয়াত মই কুটি থোৱা পিঁয়াজ জলকীয়া আদা নহৰু আৰু বিলাহী আৰু কেঁচা চব্জিখিনি দি কচুখিনিও দি দিলোঁ ইয়াতে যিকোনো চব্জি ল'ব পাৰিব ভেন্দি নল'ব বাকী বন্ধাকবি ফুলকবি যিকোনো চব্জি ল'ব ইয়াতে ল'ব পাৰিব ইয়াতে হালধি দি দিলোঁ জিৰা আৰু ধনিয়া গুড়ি দি দিলোঁ ইয়াতে অকণমান তেল দি দিম দি ভালদৰে সানি 10 মিনিট সময় থৈ দিম এই তৰকাৰীখন খাই বহুত ভাল লাগে আৰু গোন্ধটোও বৰ ধুনীয়া ওলায় ল'ৰা ছোৱালীয়ে নাখায় কিন্তু এনেকৈ যেতিয়া গোন্ধটো ওলাব সিহঁতে খাই ভাল পায় মানে মাংস নহ'লেও হৈ যায় এটা মাংস গোন্ধাইছে মা বুলি কয় এইখন মই বনাই দিওঁ সিহঁতক মাজে মাজে হৈ গ'ল ঢাকোন মাৰি থৈ দিম 10 মিনিট সময় এতিয়া কেৰাহীত তেল আৰু শুকান জলকীয়া দি দিলোঁ ইয়াতে মই পিঁয়াজ নহৰু নিদিওঁ ইয়াতে সানি থোৱা দাইলখিনি চব্জিখিনি দি দিলোঁ ইয়াতে মই ভাতকেৰেলা দি দিছিলোঁ এনেকৈ ভাজি যাম যদি খোৱা নাই এবাৰ বনাই খাই চাব বহুত ভাল লাগে খাব ভালদৰে ভাজি ল'ব ভজা হোৱাৰ পিছত গৰম পানী দিব লাগিব এতিয়া হৈ গৈছে ভজা ধুনীয়া ভাজি থাকোঁতে ধুনীয়া গোন্ধ এটা ওলাইছে বহুত ভাল লাগে খাবলৈ খাই চাব এবাৰ বনাই ঢাকোন মাৰি দিলোঁ কম জুইত সিজি যোৱাকৈ সিজি গৈছে এতিয়া উতলিব ধৰিছে ইয়াতে মচুৰ দাইল বুটৰ দাইল ল'ব পাৰিব যিকোনো দাইল ল'লে কথা নাই মই মুগৰ দাইলে বনাইছোঁ হৈ গ'ল আমাৰ চব্জিৰ সৈতে মুগৰ দাইলৰ তৰকাৰী